তো আজি ফার্স্ট টপিক হল তোমার ল্যান্ড ডিগ্রেডেশন এন্ড রেস্টোরেশন এনভায়রনমেন্ট এন্ড ইকোলজির টপিক হল ল্যান্ড ডিগ্রেডেশন এন্ড রেস্টোরেশন আজিকালি কি হৈ আছে আগতে আছিলে এনেকুৱা গ্ৰীনাৰী ওকে বাট আজিকালি কি হৈ গৈছে এনেকুৱা বেৰেন ল্যান্ড হৈ গৈছে য'ত একো খেতি বাতি নাই একো গছ গছনি নহয় ওকে গোটেই মাটিবিলাকে চেঞ্জ হৈ গৈছে আজিকালি এইটো ৰিয়েলিটি আৰু এইটো কিহৰ কাৰণে হৈছে মেইনলি তোমাৰ ক্লাইমেট চেঞ্জ এটা কাৰণ হয় আৰু এটা কাৰণ হয় তোমাৰ হিউমেনৰ কাৰণে মানুহৰ কাৰণে বিকজ মানুহে সব গছ গছনি কাটি পেলাই সব শেষ কৰি দিছো অত্যাচাৰ মানে সয়েল পলিউশন কৰি আছো ফাৰ্টিলাইজাৰ ইউজ কৰি আছো সয়েল পলিউশন কৰাত সয়বিলাক আজিকালি খেতি নুবাতি নোহোৱা হৈ গৈছে মিন্স সয়েলত নিউট্ৰিশন নোহোৱা হৈ গৈছে যাৰ ফলত এনেকুৱা হৈ গৈছে মাটিবিলাক তো বহুত ডাঙৰ টপিক এটা বিকজ এইটো ইন্টাৰনেশ্যনেল নিউজতো এইটো টপিক কভাৰ হৈ আছে বিকজ এনভায়ৰনমেন্ট এণ্ড ইকোলজি পাবাই তোমালোকে ল্যান্ড ডিগ্ৰেডেশন টপিকটো ইণ্ডিভিজুৱেলি তাতে কিছুমান স্পেচিফিককে পঢ়াব তো কাৰেণ্ট এফেয়াৰ্ছত কি আছে মই জাষ্ট কৈ দি আছো ফাৰ্ষ্ট আহিলে তোমাৰ ডেফিনেশ্যনছ ল্যান্ড ডিগ্ৰেডেশন মানেনো কি ওয়ার্ল্ড এনভায়রনমেন্ট ডে আছে আমার জুন 5 বিশ্ব পরিবেশ দিবস ঠিক আছে তো এইবার জুন 5 থিম কি এই থিমটো তোমার এডিএরি বা তোমার এপিরিসেল সেইবিলাকৰ কাৰণে অলপ ইম্পৰ্টেন্ট মেইনলি ষ্টেট গভৰ্ণমেণ্ট এক্সামৰ কাৰণে কেতিয়াবা খুলি দিব পাৰে আৰু এপিএসসি খুলি দিব পাৰে নেক্সট ইয়াৰ একো ধৰিব নোৱাৰা বিকজ এইটো হল তোমাৰ জুন 5 হৈছিলে ঠিক আছে এপিএসসি লাষ্ট ইয়াৰ এবাৰ কিবা হৈছিলে মাৰ্চত হৈছিলে এইটো আহিলে জুন আগৰ মাহত তো নেক্সট ইয়াৰ খুলি দিব পাৰে বিকজ এভৰি ইয়াৰ এপিএসসি এটা নহয় এটা থিম খুধে যিকোনো এটা থিম ৰিলেটেড কুৱেশ্যন এটা থাকে তো এনেকুৱা থিম বিলাক খুলি দিব পাৰে তো ডাইৰেক্ট থিম অলপমান ৰিভাইজ কৰি ল'বা ল্যান্ড ৰেষ্টৰেশ্যন ডিজাৰ্টিফিকেশ্যন এণ্ড ব্ৰড ৰেজিলিয়েন্স আৰু এই মিটিংখন কোনে হোষ্ট কৰিছিলে সৌদি আৰবিয়াই হোষ্ট কৰিছিলে তোমাৰ 2024 মিটিংখন যোনখন জুন 5 ৱৰ্ল্ড এনভায়ৰনমেন্ট ডে মিটিং আছিলে মেইনলি ইম্পৰ্টেন্ট আমাৰ তোমাৰ এইটো থিমটো এপিএসসি টো সুধিব পাৰে প্ৰিলিমছত আৰু তোমাৰ যিবিলাক আহি আছে আপকামিং ষ্টেট গভৰ্ণমেণ্টৰ এক্সাম সেইবিলাকতো মেইনলি সুধিব পাৰে এই থিমটো তো মনত ৰাখিবা আৰু মোস্ট ইম্পৰ্টেন্ট থিম হয় বিকজ এইবিলাক নিউজত চলি আছে অকল অসম বুলি নহয় অকল ইণ্ডিয়া বুলি নহয় অল ইণ্টাৰনেশ্যনেল ৰিলেশ্যন নিউজ বিলাক চলি আছে নেক্সট তোমাৰ ল্যান্ড ডিগ্ৰেডেশ্যনৰ ডেফিনেশ্যন ল্যান্ড ডিগ্ৰেডেশ্যন মিন্স কি আগতে তোমাৰ ভাল আছিলে ল্যান্ডটো খেতি বাতিৰ কাৰণে সব ভাল আছিলে শস্য খেতি আমি এগ্ৰিকালচাৰ কৰিব পাৰো গছ গছনি হৈছিলে এতিয়া নাই একো বিকজ ল্যান্ডটোৰ কি নোহোৱা হৈ গৈছে একদম নিউট্ৰিশ্যনে নোহোৱা হৈ গৈছে একদম বেৰেন ল্যান্ড হৈ গৈছে খৰাং হৈ গৈছে আৰু তোমাৰ নেচাৰেল কিছুমান ফেক্টৰ আছে যেনেকৈ তোমাৰ ড্ৰট হৈ গৈছে তোমাৰ ৰেইনফল নাই পানী নাই যেটো পানী নাপায় মাটি কি হয় মাটি পানী পালেহে তোমাৰ মাটিৰ নিউট্ৰিশ্যন থাকিব ন সাপোজ তুমি এটা টাবত এটা মাটি আছে সদায় সদায় তুমি পানী ঢালি আছা তাতে নিউট্ৰিশ্যন হৈ থাকিব মাটিখিনি ভাল হৈ থাকিব সাপোজ সেম মাটি তুমি এক মাহৰ কাৰণে এৰি দিয়া একো পানী চানী দিয়া নাই মাটিখিনি শুকান হৈ যাব ঠিক আছে নিউট্ৰিশ্যন নোহোৱা হৈ যাব তো সেম বস্তু এৰিয়াটো হৈ আছে আৰু আজিকালি কি হৈছে ক্লাইমেট চেঞ্জ হোৱাৰ ফলত কি হৈছে ইলিগেল ৰেইনফল আৰু ইয়াতে বহুতবিলাক ফেক্টৰ আছে যেনেকৈ এলনিনো লানিনা এইবিলাক জিঅ'গ্ৰাফিত পাবা ঠিক আছে সেইবিলাক ফেক্টৰো আহি যায় ইয়াতে It is a negative trend in land condition caused by direct or indirect human induced processes. Direct cause আছে কিছুমান আমি ডাইৰেক্টলি তোমাৰ গছ গছনি কাটি আছো আৰু তোমাৰ ইনডাইৰেক্ট কিছুমান কজ আছে যেনেকৈ ইলিগেল ৰেইনফল ক্লাইমেট চেঞ্জ আছে এইবিলাক তোমাৰ ইনডাইৰেক্ট নেক্সট আমাৰ কাৰণে ইম্পৰ্টেন্ট আহিলে মেইনছত এনেকুৱা টপিক বিলাক আহিব কুৱেশ্যন মিন্স কজেছ অফ ল্যান্ড ডিগ্ৰেডেশ্যন এণ্ড ডিজাৰ্টিফিকেশ্যন কি কাৰণ আছে ঠিক আছে এই টপিকটো আহিব তোমাৰ মেইনছত ইউপিএসসি দুবাৰ মানে এতিয়ালৈকে সুধিছে ল্যান্ড ডিগ্ৰেডেশ্যন ওপৰত কুৱেশ্যনছ এপিএসসিত সোধা নাই তো মেবি এইবাৰো সুধিব পাৰে নেক্সট বাৰো সুধিব পাৰে ঠিক আছে তো ইম্পৰ্টেন্ট টপিক হয় কাৰেণ্ট এফেয়াৰ্ছৰ টপিক হয় আৰু এইবিলাক ষ্টেটিকো বেকিং কৰে অলপমান ষ্টেটিকতো অলপমান টপিক পাবা তো ষ্টেটিক যেতিয়া পঢ়িবা ষ্টেটিকৰ লগত এইবিলাক নোটছ অলপমান সাপ্লিমেন্ট কৰি দিবা বিকজ ষ্টেটিক যেতিয়া এনভায়ৰনমেন্ট পঢ়িবা ন জিএছ পেপাৰ 3 তাতেও থাকিব ল্যান্ড ডিগ্ৰেডেশ্যন টপিকটো তো তাৰে লগত এইখিনি নোটছ অলপমান সাপ্লিমেন্ট কৰি দিবা তেতিয়া এটা ভাল নোটছ এটা হৈ যাব তো কি হৈছে আনসাষ্টেইনেবল এগ্ৰিকালচাৰ প্ৰেক্টিছ সিএস হয় আনসাষ্টেইনেবল আগতে এগ্ৰিকালচাৰ প্ৰেক্টিছ বিলাক ভাল আছিলে আইকলি যেনেকুৱা তেনেকুৱা এগ্ৰিকালচাৰ প্ৰেক্টিছ বিলাক কৰে ঠিক আছে তোমাৰ যেনেকুৱা তেনেকুৱা সাৰবিলাক ফাৰ্টিলাইজাৰ এক্সেসিভ ফাৰ্টিলাইজাৰ ইউজ কৰে ইৰিগেশ্যন ভালকে ইউজ নকৰে তো মাটিবিলাক সব বেয়া হৈ গৈছে ক্ৰপিং প্যাটাৰ্ন বিলাক আজিকালি সব চেঞ্জ হৈ গৈছে মাটিৰ গোটেই নিউট্ৰিশ্যনটোৱে নোহোৱা কৰি আছে Next, all conversion of land for various uses like cutting forest for using lands for various purpose and unplanned urbanization. Means ki forest asile agote gote kati phela ki banaisile tete notun ke এখন তোমার গাঁও বনাই দিছে সিটি এখন এরিয়া এটা বনাই দিছে বা কি ফ্যাক্টরি এটা বনাই দিছে এটা তো হেতু হৈ আছে ন অল ওভার যদি ইন্ডিয়া সাপোজ ফরেস্ট কভারটো ডিগ্রেড হৈ যায় আছে আগতে যিমান ফরেস্ট কভার আছিল আজিকালি নাই বিকজ কি হৈছে আজিকালি আরবানাইজেশন বৃদ্ধি পাই আছে ইন্ডিয়া ইজ এ ডেভেলপিং কাউন্ট্রি তো ডেভেলপিং কাউন্ট্রিত বৃদ্ধি পাই হৈ আছে হয় আৰু সেইটো কাৰণে এপিএসসি তোমাৰ বাৰে বাৰে এছাম ট্ৰিবিউনত নিউজত এডিটৰিয়েল বাৰে বাৰে আহি আছিলে যে ইকনমিক গ্ৰোথটো হৈ আছে ইকনমিক গ্ৰোথটো কৰি আছো বাট আমি এনভায়ৰনমেন্টটো কনজাৰভেশ্যন কৰিব লাগিব কিয় নিউজত আছিলে বিকজ তুমি যদি চোৱা গুৱাহাটীত ফ্লাইঅভাৰ মই নিজে আছিলে তাতে ফ্লাইঅভাৰ যেতিয়া বনাইছিলে জুৰুডত ডাঙৰ ডাঙৰ গছ সব কাটি দিছিলে ঠিক আছিলে তো গোটেই গৰম হৈ গৈছে গোটেই চিটিখন এতিয়া গৰম থাকিব নোৱাৰি অৱস্থা বহুত বিলাক ডাঙৰ ডাঙৰ গছ গছনি আছিলে ফ্লাইঅভাৰ নামত সব কাটি দিলে আৰু বহুত বিলাক আৰবানেশ্যন নামত সব গছনি কাটি দিলে তো লগে লগে আহি গৈছিল এছাম ট্ৰিবিউন নিউজ এডিটৰিয়েলত বাৰে বাৰে আহি আছিল
সেইকাৰণে কালি এপিএসসি কি সুধিছে মেইনছত তোমাৰ আমি সেই কৰি আছো ইকনমিক গ্ৰোথটো হৈ আছে বাট আমাৰ এনভাইৰনমেন্টাল কনজাৰভেশ্যন কৰিব লাগিব জিএছ পেপাৰ 1 কুৱেশ্যনছ এনভাইৰনমেন্ট কনজাৰভেশ্যন ক'ত আছে জিএছ পেপাৰ 3 কুৱেশ্যন সুধিছে ক'ত জিএছ পেপাৰ 1 ইকনমি ক'ত আছে জিএছ পেপাৰ 3 এপিএসসি সিলেবাসত ডাইৰেক্টলি কভাৰ নকৰে ঠিক আছে তো জিএছ পেপাৰ 3 বস্তু জিএছ পেপাৰ 1 তো সুধিব পাৰে একো ভৰসা কৰিব নোৱাৰা সব চামাক মাৰি যাব লাগিব তো জিএছ ইকনমিক গ্ৰোথ আছে ক'ত জিএছ পেপাৰ 3 এনভাইৰনমেন্ট ক'ত আছে জিএছ পেপাৰ 3 তো সুধিছে ক'ত জিএছ পেপাৰ 1 আৰু সুধিছে কিয় অলপ জিওগ্ৰাফিৰ কনটেক্সটত সুধিছে তো আৰু কিয় সুধিছে এইটো বাৰে বাৰে নিউজত আছিলে এছাম ট্ৰিবিউন এডিটৰিয়েল সদায় ৰেগুলাৰ বেচিছত আহি আছিলে সেইকাৰণে নোটছ দিছিলো লগে লগে সেইবিলাক কুৱেশ্যন আহি গৈছে ঠিক আছে বেলেগ একো নাই মই কৈছো না যি আছে এৱাৰনেছ মেইনলি তোমাক লাগিব এৱাৰনেছ এইবিলাক ৰিয়েল টপিক মই বাৰে বাৰে এটা লাইন আগতে কৈ আছিলো ক্লাইমেট চেঞ্জ ইজ এ ৰিয়েলিটি লাষ্ট ইয়াৰ মই লাষ্ট উইকো কৈছিলো ক্লাইমেট চেঞ্জ ইজ এ ৰিয়েলিটি লাষ্ট ইয়াৰ কালি আহিছে এপিএসসি ডাইৰেক্ট এইটো লাইন ক্লাইমেট চেঞ্জ ইজ এ ৰিয়েলিটি ঠিক আছে আৰু ক্লাইমেট চেঞ্জ কি কৰি পেলাই আমি গোটেইবিলাক কামবিলাক কৰিব লাগে বাৰে বাৰে নিউজ পেপাৰ এডিটৰ আহিয়ে আছিল আৰু এইবিলাক ৰিয়েল টপিক হয় এৱাৰনেছৰ ওপৰত টপিক হয় বিকজ ক্লাইমেট চেঞ্জ হৈ আছে আজিকালি তো ডাইৰেক্ট কুৱেশ্যন আহিব এইবিলাক টপিক ওকে তো এনেকুৱা ধৰণৰ টপিক বিলাকো কি হৈ যাব কুৱেশ্যন আহি যাব নেক্সট কলেজ কি ডিফৰেষ্টেশ্যন এণ্ড লছ অফ ভেজিটেশ্যন কভাৰ অবভিয়াছলি ডিফৰেষ্টেশ্যন মিনছ কি গোটেই গছ গছনি কাটি জংঘল কাটি শেষ কৰি দিয়া ঠিক আছে ট্ৰি কভাৰ নাই এতিয়া ডিফৰেষ্টেশ্যন চব হৈ গ'ল ওকে আৰু কি হৈছে তোমাৰ ভেজিটেশ্যন কভাৰ গোটেই লছ অফ ভেজিটেশ্যন যিমান বিলাক আগতে ভেজিটেশ্যন আছিলে সাপোজ তোমাৰ আজিকালি চোৱা কাজিৰঙাৰে চোৱা যদি এক্সাম্পল লোৱা কাজিৰঙাত কি হৈছে এনিমেলছ বিলাক চব বাহিৰত ওলাই আহিছে বিকজ তোমাৰ গছ গছনি সব এতিয়াই ইলিগেলকে কাটি আছে ফৰেষ্ট বিলাক সব ইলিগেলকে কাটি আছে ঠিক আছে ফৰেষ্ট অফিচাৰ আছে বাট তেওঁলোকে কাম ভালকে কৰা নাই মেবি অলপ কৰাটো হয় বা যোনবিলাক আছে তোমাৰ অথৰিটি ব্যুৰোক্ৰেট তেওঁলোকে ভালকে কাম কৰা নাই সেইকাৰণে এইবিলাক হৈ আছে ন ইলিগেল তোমাৰ লেণ্ড মাইনিং হৈ আছে ইলিগেল তোমাৰ ফৰেষ্ট কাটিং হৈ আছে সব এইবিলাক ৰিয়েলিটি হৈ আছে তো সেইটো হৈ আছে ন ভেজিটেশ্যন আমাৰ কভাৰটো লছ হৈ আছে আমাৰ হিউমেন লাইফৰ কাৰণে প্ৰব্লেম হৈ আছে এনিমেল লাইফৰ কাৰণে প্ৰব্লেম হৈ আছে আৰু ফৰেষ্টৰ পৰা মেইনলি আমি কি পাওঁ যিবিলাক কাঠ আছে সাপোজ গছ গছনিৰ পৰা কাঠ পাওঁ আমি সেইবিলাক ক'ত পাম ফৰেষ্টৰ পৰাইতো পাম ন ফৰেষ্ট প্ৰডিউচ বিলাক সেইবিলাক নোহোৱা হৈ যায় আছে নেক্সট ফ্ৰিকুৱেণ্ট ড্ৰট এণ্ড লেণ্ড ডিগ্ৰেডেশ্যন ড্ৰট হৈ আছে এই ড্ৰটৰ কাৰণ বহুত বিলাক আছে তোমাৰ এটা আছে তোমাৰ ইলিগেল ৰেইনফল ক্লাইমেট চেঞ্জো ক'ব পাৰা আৰু এটা কাৰণ কি আছে এলনিনো এইটো জিঅ'গ্ৰাফিত পঢ়িবা তোমালোকে এলনিনো লানিনা কি হয় বিকজ ডাঙৰ কনচেপ্ট হয় ইয়াতে এক্সপ্লেইন কৰিলে 1 ঘণ্টা যাব তো এলনিনো লানিনা জিঅ'গ্ৰাফিত পঢ়িবা জাষ্ট এটা টাৰ্ম কৰিছো এলনিনোৰ ফলত কি হয় আমাৰ ইণ্ডিয়াত ড্ৰট হয় আৰু লানিনাৰ ফলত কি হয় আমাৰ ইণ্ডিয়াত তোমাৰ পানী হয় ঠিক আছে বানপানী হয় ফ্লাড হয় লানিনাই বৰষুণ আনে এলনিনো বৰষুণ নিদিয়ে তো যোনটো বছৰ এলনিনো থাকে সেইটো বছৰ এটা মন কৰিবা লগে লগে এইবিলাক কানেক্টেড কৰা যোনটো বছৰ আজিকালিতো চিষ্টেম বিলাক টেকনলজি বিলাক বহুত বিলাক এডভান্স হৈ যায় আছে ওকে তো যোনটো বছৰ এলনিনো থাকে গভৰ্ণমেণ্টে কি দিয়ে বাৰে বাৰে সাবসিডি দিয়ে থাকে বস্তুৰ দামবিলাক কমাই ৰাখে ইনফ্লেশ্যন কণ্ট্ৰল কৰি ৰাখে লাষ্ট ইয়াৰ আছিল 2023 এলনিনো ইয়াৰ আছিলে গভৰ্ণমেণ্টে বাৰে বাৰে সাবসিডাইজ কৰি পেলাই বস্তুবিলাক কণ্ট্ৰল কৰি আছে কিয় যদি কণ্ট্ৰল নকৰে কি হৈ যাব এলনিনো ইয়াৰ বস্তুৰ দাম বাঢ়ি যাব আৰু বস্তুৰ দাম বাঢ়িলে গভৰ্ণমেণ্ট চেঞ্জ কিন্তু ৰিয়েলিটি যোনটো অটল বিহাৰী বাজপেয়ীৰ নামত হৈছিলে ইন্দিৰা গান্ধীৰ লগতো হৈছিলে ৰাজীৱ গান্ধীৰ লগতো হৈছিলে ঠিক আছিলে বহুত বিলাক ক্ষেত্ৰত এইবিলাক হৈছিলে ইভেন তোমাৰ ৰিচেণ্ট যোনটো তোমাৰ টাৰ্কিৰ যোনটো প্ৰাইম মিনিষ্টাৰ এৰডোগান তেওঁৰ লগতো হৈছিলে লোকেল লেভেলত ইলেকশ্যন হৈছিলে তেওঁ ইলেকশ্যন হাৰি গৈছে এৰডোগানৰ যোনটো পাৰ্টি তেওঁ ডাঙৰ পাৰ্টি টাৰ্কিৰ মেইন তেওঁ মেইন হয় তেওঁ ডাঙৰ এটা লিডাৰ হয় তো তেওঁৰ পাৰ্টি ইভেন হাৰি গৈছে কিয় হাৰি গৈছে বিকজ এটাৰ কাৰণে ৰিজনৰ কাৰণে ইনফ্লেশ্যন সেইকাৰণে এলনিনো ইয়াৰ যেতিয়া আহে কি হয় ড্ৰট আনে একেলগে আৰু ড্ৰট হলে কি হয় খেতি বাতি নহয় খেতি বাতি নহলে কি হয় ফুড প্ৰডাকশ্যন কমি গ'ল ফুড প্ৰডাকশ্যন সাপ্লাই কমি যোৱাৰ লগে লগে অট'মেটিক ডিমাণ্ড বাঢ়ি যাব মাৰ্কেটত ইকনমিক্স আহি গ'ল ঠিক আছে বিকজ ইকনমিক্স ইনফ্লেশ্যন টপিক্স আমি পঢ়িছিলো কজেছ কি হয় ডিমাণ্ড পুল ইনফ্লেশ্যন কষ্ট পুল ইনফ্লেশ্যন বোলে ইকনমিক্সৰ টপিক্স ইকনমিক্স যেতিয়া পঢ়িম তেতিয়া চাম এইবিলাক হ'ল টাইপছ অফ ইনফ্লেশ্যন তো কি হ'ল সাপ্লাই কমি যোৱাৰ লগে লগে ডিমাণ্ডটো বাঢ়ি গ'ল ডিমাণ্ড কমি যোৱাৰ লগে বস্তুৰ দামটো বাঢ়ি গ'ল মাৰ্কেটত যেনেকে কেইদিনমান আগত কি হৈছিল নেমু টেঙাৰ হৈছিলে সাপ্লাই কমি গৈছিলে ডিমাণ্ডটো বহুত বাঢ়ি গৈছিল দাম বাঢ়ি গ'ল পিয়াজৰ হৈ থাকে মাজে মাজে আদাৰ হৈ থাকে মাজে মাজে সাপ্লাই একদমেই কমি যায় ডিমাণ্ডটো বহুত বাঢ়ি যায় তো সেইটো প্ৰব্লেম হৈ গ'লে কি হ'ব বস্তুৰ দাম চাৰিওফালে বাঢ়ি যাব আৰু বস্তুৰ দাম বঢ়াৰ লগে লগে মানুহবিলাকে প্ৰটেষ্ট কৰিব আৰু প্ৰটেষ্ট কৰাৰ লগে লগে কি হ'ব তোমাৰ গভৰ্ণমেণ্টটো কিমান হিলাই দিব লগে লগে আমাৰ হেডলাইন আহিব জুই চাই দাম বজাৰত বৃদ্ধি পাইছে আৰু কেইটামানতো ৰাস্তাত আহিলে প্ৰটেষ্ট কৰিব অনশন কৰিবতো মাজে মাজে কেইটামান আহিলে তো বহুত বহুত ডাঙৰ টপিক হয় সব লিংক হৈ থাকে গোটেই এণ্টাৰ গভৰ্ণমেণ্ট লিংক হৈ থাকে সেইকাৰণে গভৰ্ণমেণ্টে কিছুমান এক্সট্ৰাকে এইবিলাক ৰিচাৰ্চ টিম বনাই থাকে যে কোনটো বছৰ এলিনো আহিব কোনটো বছৰ লানিনা আহিব সব চাই থাকে সেই হিচাপত গভৰ্ণমেণ্ট পলিচি বিলাক বনায় ফিস্কেল পলিচি মনিটাৰী পলিচি সব ডিপেণ্ড কৰে সেইকাৰণে কৈছো সব লিংক থাকে অকল জিঅ'গ্ৰাফি পঢ়িছো জিঅ'গ্ৰাফি নহয় জিঅ'গ্ৰাফিৰ লগত লিংক কৰা ইকনমিৰ লগত লিংক কৰা গভৰ্ণমেণ্ট পলিচিছ গভৰ্ণেন্স আহি গ'ল লগে লগে জিএছ পেপাৰ 2 সকলোবিলাক লিংক কৰিব লাগিব বস্তুবিলাক ঠিক আছে সব লিংক কৰি ষ্টাডি কৰিবা নেক্সট আনসাষ্টেইনেবল ৱাটাৰ
successful and inefficient irrigation system ঠিক আছে এটো ইন্ডিয়াত এটো বহুত ডাঙৰ প্ৰবলেম এতিয়া আছে ইৰিগেশ্যন সিস্টেমৰ প্ৰবলেমটো বিকজ কি হৈছে কিছুমান পাৰ্টিকুলাৰ ষ্টেটত ইলেক্ট্ৰিচিটি দিছে ফ্ৰী পাৰ্টিকুলাৰ ষ্টেট ইলেক্ট্ৰিচিটি ফ্ৰী দিছে তো ইলেক্ট্ৰিচিটি ফ্ৰী দিয়াৰ ফলত এটা প্ৰবলেম হৈছে কি সাপোজ তোমাৰ তে ইলেক্ট্ৰিচিটি ফ্ৰী তোমাৰ আছে তোমাৰ খেতি আছে তুমি ইৰিগেশ্যন পাম্প আছে এনি টাইম সুইচটো মটৰ সুইচটো তুমি অন কৰি থৈ দিয়া ইলেক্ট্ৰিচিটি ফ্ৰী ন মটৰ সুইচটো অন কৰি থৈ দিয়া গোটে সাপোজ তোমাৰ যিমানখিনি ফাৰ্ম আছিলে যিমানখিনি এগ্ৰিকালচাৰ ল্যান্ড আছিলে গোটেইনি পানী অলৰেডি ফিল আপ হৈ গ'ল তোমাৰ আৰু পানী নালাগে তুমি মটৰ সুইচটো অফ কৰিব পাৰা বা প্ৰবলেম কি হৈছে ইলেক্ট্ৰিচিটি ফ্ৰী ন আমাৰ ইণ্ডিয়ান মানুহে ফ্ৰী বস্তুটো ভালে পায় ঠিক আছে এনি টাইম আমিতো কৰি থাকো ন ফ্ৰী বস্তুটো ভালে পায় ন তো ইলেক্ট্ৰিক ফ্ৰী দিয়াৰ ফলত এইবিলাক কাম কৰি আছে ইৰিগেশ্যন পানী মানে আননেচেসাৰী ইউজ হৈ আছে আৰু সেই আননেচেসাৰী ইউজ হোৱাৰ কাৰণে মহাৰাষ্ট্ৰ পাঞ্জাব সেইবিলাক কি হৈছে গ্ৰাউণ্ড ৱাটাৰ কমি যায় আছে বিকজ পানী আহিব ক'ৰ পৰাই ভগৱানতো পানী নিদিয়ে ন ঠিক আছে পানী আহিব তোমাৰ গ্ৰাউণ্ডৰ পৰাই গ্ৰাউণ্ড ৱাটাৰ তো এইবিলাকৰ কাৰণে লিংক কৰা গ্ৰাউণ্ড ৱাটাৰ কিন্তু কমি কমি যায় আছে যোনটো ৰিচেণ্ট প্ৰবলেম হৈ আছে তোমাৰ গুৱাহাটীত চিটিত পানী নাই এতিয়া গুৱাহাটী চিটিত মই নিজে ভুক্তভোগী ভাই পানী নাই একদমেই পানী নোপোৱা বিকজ গ্ৰাউণ্ড ৱাটাৰ কমি কমি যায় আছে আৰু কমিব নেক্সট 10 বছৰৰ পিছত আৰু কমিব আৰু নেক্সট যদি এটা এষ্টিমেট মতে ৰিপৰ্টৰ মতে ইউনাইটেড নেশ্যন ৰিপৰ্টৰ মতে কি হৈছে ৱৰ্ল্ড ৱাৰ 3 যদি হয় কিহৰ কাৰণে হ'ব পানীৰ কাৰণে হ'ব বিকজ ৰিচেণ্টলি ইৰাণ আৰু আফগানিস্তানৰ মাজত কাজিয়া কিহৰ কাৰণে হৈছে পানীৰ কাৰণে হৈছে পানী নাই আফগানিস্তানৰ মাজেদি এনেকে যায় পানী ডেম ঠিক আছে নদী বৈ যায় তো ইহঁতে কি কৰে পানী বন্ধ কৰি দিয়ে ইহঁতে যদি পানী বন্ধ কৰি ইৰাণ শুকাই যায় ইৰাণে কৈ দিছে আমাক যদি পানী বন্ধ কৰে আমি মাৰি দিম মিছাইলছ ঠিক আছে তো ৱাৰ হৈ গ'লে কিন্তু দিগদাৰ আছে আৰু ৱাৰ হৈ গ'লে এখনৰ লগত ৱাৰ নহয় যদি ইৰাণৰ সাপোজ আফগানিস্তানৰ ৱাৰ হৈ গ'ল লগে লগে মাজত কোন সোমাব এটা চবতকে জানি দুশ্মন আছে গোটেই ৱৰ্ল্ডৰ ইউএছ কি মাজত সোমাবই ডাইৰেক্ট ইনডাইৰেক্টলি ৱাৰ নকৰে বাট আফগানিস্তানক ৱেপন সাপ্লাই কৰি দিব মাৰ ইৰাণৰ লগত কোন আহি যাব লগে লগে ৰাছিয়া তো চবতকে গ্লোবেলটো মিলি আছে আৰু কাষতে আছে আমাৰ ইণ্ডিয়াৰ বেষ্ট ফ্ৰেণ্ড আমিতো সদায় নিউট্ৰেলে থাকো ঠিক আছে আমাৰ কাৰণে প্ৰবলেম হৈছে বিকজ আমাৰ কাৰণে আফগানিস্তানৰ ভাই ভাই ৰাছিদ খান আছে আমাৰ লগত ঠিক আছে আৰু ইৰাণো আমাৰ লগত আছে তো আমাৰ কাৰণে দুটাই লাগিব তো এইবিলাক হ'ল ৰিয়েলিটি তো আজিকালি যিবিলাক হলিউডৰ মুভি মেডমেক্স ফিউৰিয়াছ আছে চাগে মেডমেক্স ফিউৰি ৰোড কি দেখাইছে মেডমেক্স যদি ফিউৰি ৰোড চাইছা তাতো কি দিছে পানীৰ কাৰণে কাজিয়া লাগি আছে ঠিক আছে এইটো ৰিয়েলিটি হয় এইটো আজি প্ৰবলেম পোৱা নাই আমি বাট 10 বছৰ পিছত আমাৰ ফিউচাৰ জেনেৰেশ্যন ভালকে গম পাব পানী কি হয় তো এইটো ৰিয়েলিটি হয় প্ৰবলেম আৰু এইবিলাকৰ কাৰণে কমি যায় আছে তো ক্লাইমেট বস্তু বহুত বিলাক আছে তোমাৰ এইবিলাক সাবসিডি দিছে গভৰ্ণমেণ্টে ফ্ৰী দিছে সেইকাৰণে ফ্ৰী স্কিমবিলাক সকলোৱে বেয়া ঠিক আছে পাঞ্জাবত কি আছে ফ্ৰী স্কিম আছে সবতকে বেয়া অসমতো অলপ চলপ আছে ডাইৰেক্ট নকওঁ বাৰু বহুত বিলাক ফ্ৰী স্কিম আছে তো ফ্ৰী বীজ সদায় বেয়া কিন্তু এইবিলাক কাৰ কাৰণে খৰচ হ'ব আমাৰ কাৰণেতো বেয়া নহয় এইবিলাক সাবসিডিলে কাৰ কাৰণে খৰচ হ'ব ইলিগেলকে ডাইৰেক্ট এইউজ কৰিব এইবিলাক বস্তু আৰু সেকেন্ড কথা হ'ল তোমাৰ কিছুমান প্লেন্ট আছে পাৰ্টিকুলাৰ যিবিলাক প্লেন্ট আছে সেইবিলাকৰ গ্ৰাউণ্ড ৱাটাৰ বেছিকে লাগে যেনেকৈ তোমাৰ কুঁহিয়াৰৰ খেতি কৰিব গ'লে কি হয় তোমাৰ গ্ৰাউণ্ড ৱাটাৰটো বেছিকে লাগে বহুত চাক কৰি লৈ যায় গোটেই ৱাটাৰ তোমাৰ চাক কৰি লৈ যায় সেকেন্ড হ'ল তোমাৰ যোনটো আমাৰ এতিয়া সেই পামৰ খেতি কৰি আছে পাম অইল যোনটো পাম অইলৰ খেতি ন পাম অইলত গ্ৰাউণ্ড ৱাটাৰ বহুত লাগে সেইকাৰণে যেতিয়া পতঞ্জলি আমাৰ অসমত ইনভেষ্টমেণ্ট কৰিছিলে পাম অইলৰ কাৰণে আমাৰ মামাই কি কৈছে পাম অইল খেতিৰ কাৰণে দিছে ন প্ৰাইভেট কোম্পানী বিলাক দিছে পতঞ্জলি লগে লগে আহি গ'ল ৰামদেৱটো আহি গ'ল লগে লগে তো প্ৰবলেম কি হৈছে এষ্টিমেট মতে তোমাৰ অষ্ট্ৰেলিয়া বা যিবিলাক ইউৰোপিয়ান নেশ্যন আছে পাম অইল খেতি কৰাৰ ফলত তোমাৰ গ্ৰাউণ্ড ৱাটাৰটো কমি কমি যায় আছে অসমত গ্ৰাউণ্ড ৱাটাৰ এতিয়া কমি কমি যায় আছে তো সেইবিলাক যদি খেতি কৰো হয় ইকনমিক গ্ৰোথ হ'ব ফুড প্ৰডাকশ্যন বাঢ়িব বাট প্ৰবলেম এটাও আছে ন এইফালে তোমাৰ ৰিয়েলিটিত প্ৰবলেম এটাও আছে ন তো সেইবিলাক হৈ আছে আৰু কুঁহিয়াৰৰ খেতি যোনটো হৈ আছে এতিয়া মহাৰাষ্ট্ৰত আগতে আছিলে ইউপিত এতিয়া কুঁহিয়াৰৰ খেতি বন্ধ কৰি দিলে বহুতখিনি ইউপিত কি হয় কুঁহিয়াৰৰ খেতি বন্ধ কৰি দিলে প্ৰবলেম কি গ্ৰাউণ্ড ৱাটাৰ কুঁহিয়াৰৰ খেতি পানী বহুত লাগে গোটেই গ্ৰাউণ্ড ৱাটাৰ চাক কৰি লৈ গৈছে ইউপিৰ পানী নোহোৱা হৈ গৈছে প্ৰবলেম চলিছে ৰিচেণ্টলি মহাৰাষ্ট্ৰত কি হৈছে বহুত বিলাক কুঁহিয়াৰৰ খেতি তোমাৰ চুগাৰ কেন যিবিলাক ফাৰ্মাৰ আছে চব কাট ডাউন কৰিব দিছে উপায় নাই কিয় প্ৰবলেম হৈছে তোমাৰ চুগাৰ কেনে গ্ৰাউণ্ড ৱাটাৰ গোটেই কুঁহি লৈ যায় তো মহাৰাষ্ট্ৰত গোটেই এৰিয়াবিলাক বেৰেন লেণ্ড হৈ গৈছে কুঁহিয়াৰৰ খেতিৰ কাৰণে নেক্সট আহিলে তোমাৰ পাম অইল অসমতো 10 বছৰ খেতিৰ অৱস্থা আহি যাব ঠিক আছে তো লিংক কৰিবা সব বস্তুবিলাক এইবিলাক ইয়াৰ লগত লিংক নাই বা তোমালোকে কনটেক্সট ইউজ কৰিব পাৰা কিয় আৰু এইবিলাক বস্তু কেতিয়া ইউজ কৰিবা চোৱা পাৰফেক্ট এনসাৰ কোনো কেতিয়া লিখিব নোৱাৰে 20টা কুৱেশ্যন 20টা তোমালোকে পাৰফেক্ট লিখিব নোৱাৰা 10টা পাৰফেক্ট লিখিলে এনাফ বাকিকেইটা কি কৰিবা লিংক লগাই লগাই কৰিবা ঠিক আছে বাকিকেইটা লগে লগে লিংক লগাই লগাই কৰিবা সাপোজ এইবিলাক পইণ্টছতে তোমাৰ কিছুমান পইণ্ট সাপোজ পাহৰি গলা অকল এইটো টপিক মনত আছে আনসাষ্টেইনেবল ৱাটাৰ মেনেজমেণ্ট লগে লগে লিংক কৰিলে ইৰিগেশ্যন বেয়া আছে ইৰিগেশ্যন বেয়া হ'লে ফ্ৰী সাবসিডি কথা হৈ গ'ল আৰু লগে লগে লিখিলে তোমাৰ গ্ৰাউণ্ড ৱাটাৰ কমি কমি যায় আছে আৰু গ্ৰাউণ্ড ৱাটাৰ কমাৰ লগে লগে কি হ'ব গোটেই অৱস্থাটো তোমাৰ যোনটো এনভাইৰনমেণ্টৰ চিষ্টেম আছে চিষ্টেমটো ফুড চাইকেলটোৱে চেঞ্জ হৈ যাব লগে লগে কি হৈ যাব পভাৰ্টি
পভাৰ্টি হোৱাৰ লগে কি হ'ব ইনইকুৱেলিটি আনএমপ্লয়মেণ্ট সব লিংক কৰি দিয়ে এইবিলাক পইণ্টছ নাই সেনেকে লিংক কৰিব লাগিব আৰু সেইবিলাকে লিখিব লাগিব মেইনছত বিকজ মেইনছত ইমানো তোমাৰ পইণ্টছ নাথাকে আৰু তুমি এনেকুৱাকে চিউৰিটি যাব নোৱাৰা যে মই যি পঢ়ি আছো সেই হ'ব মেইনছত নাহে মেইনছত অলপমান বেলেগকে কুৱেশ্যনটো অলপ ঘূৰাই পকাই দিব টপিক সেইখিনি থাকিব বাট কুৱেশ্যনটো ঘূৰাই পকাই দিব বাট তুমি জানিব লাগিব কুৱেশ্যনটো আমি কেনেকে এনচাৰ কৰিব লাগে কেনেকে জানিবা এইবিলাক লিংক প্ৰচেছ থট প্ৰচেছ বিলাক বিল্ড আপ কৰা ঠিক আছে ক'ত কি লিংক কৰি আছো য'তে যি পঢ়ি আছো পলিটি পঢ়ি আছা পলিটিৰ লগত এনভাইৰনমেণ্ট কানেক্ট কৰা ঠিক আছে কিবা জিঅ'গ্ৰাফি পঢ়ি আছা জিঅ'গ্ৰাফিৰ লগত পলিটি কানেক্ট কৰা সব সাবজেক্ট লিংক কৰিব লাগিব তেতিয়াহে তোমাৰ কানেকশ্যন হ'ব নহলে কানেকশ্যন নহয় তো লিংক কৰাটো নিজে শিকিব লাগিব এইটো নেক্সট আহিলে ইম্পেক্ট কি হ'ব ফাৰ্ষ্ট অফ অল ইম্পেক্ট অন ক্লাইমেট চেঞ্জ ইয়েছ ক্লাইমেট চেঞ্জৰ ওপৰত ইম্পেক্ট হ'ব যিহেতু লেণ্ড ডিগ্ৰেডেশ্যন হৈ আছে আমাৰ ফুড প্ৰডাকশ্যনৰ ওপৰত ইম্পেক্ট হ'ব নেক্সট হৈছে থ্ৰেট টু ফুড এণ্ড ৱাটাৰ চিকিউৰিটি হৈ যায় আছে আৰু ফুড প্ৰডাকশ্যন কমিব আৰু ফুড প্ৰডাকশ্যন কমিলে কি হ'ব লগে লগে হ'ব যে ইনফ্লেশ্যন বিকজ ছাপ্লাই কমি যাব ডিমাণ্ড বাঢ়ি যাব ইনফ্লেশ্যন হোৱাৰ লগে গোটেই কিন্তু অট'মেটিক আমাৰ যিমানবিলাক পলিচিছ আছে ফিস্কেল পলিচিছ মনিটাৰী পলিচিছ এণ্টায়াৰ গভৰ্ণমেণ্ট চিষ্টেমৰ ওপৰত ইম্পেক্ট পৰিব ঠিক আছে সব লিংক কৰি লিখিবা এইবিলাক ইম্পেক্ট অন বায়'ডাইভাৰ্চিটি ইয়েছ বায়'ডাইভাৰ্চিটি সব তোমাৰ নোহোৱা যাব গোটেই ইক'চিষ্টেমটোৱে ডিষ্ট্ৰয় হৈ যাব বিকজ এখন যদি চাপ'জ আগতে এখন চাপ'জ আছিলে তোমাৰ ফৰেষ্ট এতিয়া গোটেই ফৰেষ্ট হৈ গ'ল তোমাৰ বেৰেন লেণ্ড হৈ গ'ল একো গছ বন নাই একো এনিমেলছ নাই অবভিয়াছলি বায়'ডাইভাৰ্চিটি ইম্পেক্ট পৰিব ন গোটেই ফুড এণ্টায়াৰ ইক'চিষ্টেমটোৱে চেঞ্জ হৈ যাব নেক্সট আহিলে তোমাৰ গ্ল'বেল ইনিচিয়েটিভ ভেৰি ভেৰি ইম্পৰ্টেণ্ট সেইটো লেণ্ড ডিগ্ৰেডেশ্যন কৰিব মিলেছো লেণ্ড ডিগ্ৰেডেশ্যন কৰিব বাট মিলেজটো মেইনলি কি হয় চোৱা গভৰ্ণমেণ্টে এণ্টাৰ ব্ৰড পইণ্টত ভাবিব লাগিব গভৰ্ণমেণ্টে ভাবে অলপ ব্ৰড পইণ্টত মিলেজ আনিছে কিয় ফুড চিকিউৰিটিৰ কাৰণে বিকজ আমাৰ ইণ্ডিয়াত পভাৰ্টি বহুত হৈ আছে আনএমপ্লয়মেণ্ট তোমাৰ একদম ৰাইজ হৈ আছে পভাৰ্টি বহুত দুখীয়া মানুহ এতিয়াও বহুত আছে যোনবিলাক ফুড নিউট্ৰিশ্যন খাব পোৱা নাই তো তাৰ কাৰণে কি আছে মিলেট এটা ভাল চ'ৰ্চ আমাৰ ভাল কম দামত ভাল নিউট্ৰিশ্যনেল চ'ৰ্চ হ'ল মিলেটছ তো মিলেটছৰ খেতি সেইকাৰণে মিলেটছক বাৰে বাৰে তোমাৰ জোৰ দি আছে আৰু এইবাৰ কুৱেশ্যন মিলেটছৰ ওপৰত কুৱেশ্যন আহিব পাৰে কিন্তু sure because 2023 isle international year of the millets 2023 to eibar maybe to আজি আছে জেস্টৰ 3 maybe আই যাব পাৰে questions নাহিলেও কিন্তু next year হলো আহিব পাৰে কাৰণ millets ওপৰত গভৰ্ণমেণ্ট বহুত বেছি জোৰ দি আছে এটো এটা ৰাইট এটো অল ওয়ান কনসিকুৱেন্সেস নেগেটিভ কনসিকুৱেন্সেস বহুত আছে বাট উপায় নাই কিছুমান বস্তু তো গভৰ্ণমেণ্টে সেইকাৰণে কিছুমান কমিটি কৈছে যে মিলেছৰ খেতি কৰা বাট কেইবছৰ খেতি কৰি ফেলাই যেতিয়া ফুড প্ৰডাকশ্যনটো ভাল হ'ব তেতিয়া শিফট কৰি দিবা obviously লং টাৰ্মৰ কাৰণে আমাৰ হাৰ্ম আছে বিকজ গ্ৰাউণ্ড ৱাটাৰ বিলাক কমি কমি গ'লে আমাৰ কাৰণে প্ৰব্লেম তো খেতি কৰা জাষ্ট কেতিয়া আমাৰ ফুড প্ৰডাকশ্যনটো ইনক্ৰিজ হৈ যাব অলপমান আমি সাস্টেইন কৰিব পাৰিম তেতিয়া বন্ধ কৰি দিবা তো সেইটো এটা আইডিয়লগ মিনছ চাৰিওফালে আমি বেলেঞ্চ মেইনটেইন কৰিব লাগিব এই বস্তুখিনি ইম্পৰ্টেণ্ট এই বস্তুখিনি কিন্তু মনত ৰাখিবা ঠিক আছে বিকজ কজেছ ইম্পেক্ট নিজে হ'লেও লিখিব পাৰিবা ক্লাইমেট চেঞ্জ লিংক কৰিলা কিবা লিংক কৰিলা বায়'ডাইভাৰ্চিটি লিংক কৰিলা সব নিজে অলপ অলপ লিখিব পাৰিবা এই বস্তুখিনি কিন্তু নিজে লিখিব নোৱাৰা এইখিনি ডাইৰেক্টলি তোমাৰ অলপমান ৰিভিজন কৰি ল'বা শৰ্ট নোটছ বনাই ল'বা ঠিক আছে লংকে লিখিব নালাগে অকল যিকেইটা হাইলাইট কৰা আছে ডাইৰেক্ট অৰ্গানাইজেশ্যন কেইটাৰ নাম মিনছ কি গ্লোবেল ইনিচিয়েটিভ টু কম্বেট লেণ্ড ডিগ্ৰেডেশ্যন এণ্ড ডিজাৰ্টিফিকেশ্যনৰ কাৰণে লেণ্ড ডিগ্ৰেডেশ্যনৰ কাৰণে গ্লোবেলত কি ইনিচিয়েটিভ লৈছে ফাৰ্ষ্ট ইউনাইটেড নেশ্যন কনভেনশ্যন টু কম্বেট ডিজাৰ্টিফিকেশ্যন UNCCD ঠিক আছে এইটো যোনটো আছে UNCCD এইটো ডিটেইলছ অলপমান এনভাইৰনমেণ্টত পঢ়িবা লছ এণ্ড ৰেগুলেশ্যনছত জাষ্ট এতিয়া নামটো মনত ৰাখি থৈ দিবা আৰু এক্সামত বেছি ডিটেইলছ লিখিব নোৱাৰা জাষ্ট নাম লিখিলে এনাফ নেক্সট লেণ্ড ডিগ্ৰেডেশ্যন নিউট্ৰেলিটি LD এণ্ড ফাণ্ড এইবিলাকৰ প্ৰফিট দিব ফাণ্ডিং দিব যাতে লেণ্ড ডিগ্ৰেডেশ্যন ভালকে থাকে নেক্সট ইউনাইটেড নেশ্যন ডিকেড অন ইক'চিষ্টেম ৰেষ্টৰেশ্যন এণ্ড ইণ্টাৰনেশ্যনেল ড্ৰট ৰেজিলিয়েন্স এলায়েন্স IDRA এইবিলাক হ'ল তোমাৰ গভৰ্ণমেণ্ট ইনিচিয়েটিভ ইণ্টাৰনেশ্যনেল ইনিচিয়েটিভ টু কম্বেট লেণ্ড ডিগ্ৰেডেশ্যন এণ্ড ডিজাৰ্টিফিকেশ্যনছ তো এইবিলাক পইণ্ট শ্বৰ্টকে তোমাৰ নোটছত বনাই ল'বা আৰু ৰিভাইজ কৰিবা আৰু অকল এইবিলাক টপিক অকল লেণ্ডৰ ক্ষেত্ৰতে নহয় যিকোনো বস্তু ইউজ কৰিব পাৰিবা এনভাইৰনমেণ্টৰ চাপ'জ কিবা এটা কুৱেশ্যন আহিলে পাহৰি গ'লা এইবিলাক বস্তু ডাইৰেক্ট ইউজ কৰি দিবা তো এইবিলাক ষ্টেপছ ন ইণ্টাৰেষ্ট ইনিচিয়েটিভ সকলোতে ইউজ কৰে বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন এইবিলাক বস্তু ইউজ কৰিবা UNCCD হওক বা এইবিলাক বস্তু ডাইৰেক্ট ইউজ কৰি ৰেডিমেড কিমান কণ্টেণ্ট থাকিব লাগিব আমাৰ হাতত